এই মিত্ৰতাৰ যাত্ৰাটো কৰিবলৈ যাওঁতে যিবোৰ ধৰণৰ ঘটনা, বিক্ষিপ্ত ঘটনা, এইবোৰ ঘটনাই মানুহক যিটো মানে নেতাসকলৰ প্ৰতি যিটো আস্থা, বিশ্বাস, এইবোৰৰ প্ৰতি মানুহৰ প্ৰশ্ন আনিব। গতিকে আমি এই যিটো ৰাজনীতি চলি আছে, কিনা বেচাৰ ৰাজনীতি, আপোচ কৰা, নিজৰ স্বাৰ্থৰ কাৰণে বিক্ৰী হোৱা, তাৰমানে নিজৰ আদৰ্শ জলাঞ্জলি দিয়া, এই ৰাজনীতিটো শেষ কৰিবৰ কাৰণে আমি ৰাজনীতিলৈ আহিছোঁ। নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে, মন্ত্ৰিত্বৰ কাৰণে, বিধায়ক সাংসদ হ'বৰ কাৰণে অসমৰ মানুহৰ, অসমীয়া মানুহৰ জাতীয় স্বাৰ্থ যিসকলে জলাঞ্জলি দিছে, তেওঁলোকৰ বিপৰীতে যুঁজিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ, ৰাজনীতি কৰিবৰ কাৰণে, গুণগত ৰাজনীতি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। যিসকলে আজি অতদিনে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন যদি কোনোবাই আওৰাইছে, পিছত যদি পিছদিনাখনে গৈ আকৌ বিজেপিত মিত্ৰতা কৰিছে, বিজেপিৰ আদৰ্শ নীতিৰ, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ দৰ্শনটোৰ বিৰোধিতা কৰি 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 বজাৰত দাম বাঢ়িলে কোনোবাই যদি বিক্ৰী হয়, তেতিয়া গম পাব যে তেওঁলোকে মানুহৰ কাৰণে, জনগণৰ কাৰণে, জাতিৰ কাৰণে, সমাজখনৰ কাৰণে কাম কৰা নাই। তেওঁলোকৰ স্বাৰ্থ ব্যক্তিগত স্বাৰ্থ। আমি ব্যক্তিগত স্বাৰ্থৰ ৰাজনীতি কৰিব কেতিয়াও খোজা নাই। সেই ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ আমি কাম কৰিব খুজিছোঁ।